ধন্যবাদ। পদ্মনী শিল্পীগৰাকীলৈ জোৰদাৰ এটা হাততালি দিব লাগে। আৰু এই শিল্পীগৰাকীৰ গীতত সন্তুষ্ট হৈ আমাৰ স্থানীয় নিবাসী সন্মানীয় প্ৰমোদ মেধি, বিশ্বজিৎ নাথ, ৰাজীৱ নাথ, ভৈৰৱ মেধি, দাদু নাথ সকলোৱে তেখেতলৈ এটি ধনৰ টোপোলা আগবঢ়াইছে। আৰু পুৰস্কাৰ আহিছে প্ৰণৱ নাথ, তেখেতলৈ পুৰস্কাৰ আগবঢ়াইছে। সঁচাকৈ ভাল লাগিছে, ইমান সৰুৰ পৰা এইখিনি চেষ্টা ৰাখি আজি আপোনালোকৰ সন্মুখত যি সাহসেৰে গীত প্ৰদৰ্শন কৰিছে। উঠি অহা কণ কণ শিল্পীসকলৰ কাৰণেও এইটো এটা অৰিহণা তেওঁ আগবঢ়াইছে আৰু তেখেতৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। তেখেতৰ অনুপ্ৰেৰণাত সকলো যাতে আমাৰ আগবাঢ়ি আহে কণ কণ মইনাসকল, আমি তাৰে আশা ৰাখিছোঁ। আমি ধনৰ টোপোলাটো আগবঢ়াইছোঁ, গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। ধন্যবাদ। আমি সময় থাকিলে পিছলৈ নিশ্চয় আৰু তেওঁৰ গীত পৰিৱেশন কৰাম। যিহেতু বহুতো অনুষ্ঠান আছে, সেয়েহে আমি সময়ৰ প্ৰতি লক্ষ্য ৰাখি গীতৰ অনুষ্ঠানটো ইমানতে সমাপ্তি ঘোষণা কৰিছোঁ। ইয়াৰ লগে লগে আমি অন্য অনুষ্ঠানৰ মাজলৈ যাব বিচাৰিছোঁ আৰু শিল্পীগৰাকীক আসন গ্ৰহণ কৰিবৰ বাবে আমি অনুৰোধ জনাইছোঁ।